নমস্কাৰ বন্ধুসকল অমিতা যে এবিধ স্বাস্থ্য উপকাৰী ফল এই কথা আমি বেছিভাগ মানুহে জানো কিয়নো আমাৰ বিভিন্ন পেটৰ সমস্যাত বিশেষকৈ লিভাৰজনিত সমস্যাৰ বাবে বা কনষ্টিপেশ্যনৰ সমস্যাৰ বাবে আমি যদি কেঁচা অমিতাৰ তৰকাৰী নিয়মিতভাৱে কেইদিনমান খাওঁ বা পকা অমিতা যদি আমি কেইদিনমান নিয়মিতভাৱে খাওঁ তেনেহ'লে আমি আমাৰ এনে ধৰণৰ কিছুমান সমস্যাৰ পৰা অতি সহজে উপশম পাব পাৰোঁ। কিন্তু আপোনালোকে জানি আচৰিত হ'ব অমিতাৰ যিদৰে কিছুমান স্বাস্থ্য উপকাৰিতা গুণ আছে ঠিক তেনেদৰে অমিতাৰ গুটিৰো কিছুমান আচৰিত স্বাস্থ্য উপকাৰিতা গুণ আছে। আপোনালোকে হয়তো ভাবিছে যে অমিতাৰ গুটি আকৌ কিদৰে ব্যৱহাৰ কৰিব পাৰি। আচলতে পকা অমিতাৰ গুটি এখন পাত্ৰত উলিয়াই ল'ব লাগে আৰু সেই গুটি ৰ'দত ভালদৰে শুকাই ল'ব লাগে। ৰ'দত ভালদৰে শুকাই লোৱাৰ পাছত সেই গুটিবোৰ মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ব লাগে আৰু গুড়ি কৰা এই অমিতাৰ গুটিখিনি এটা কাঁচৰ পাত্ৰত ৰাখিব লাগে। তাৰ পিছত সময়ে সময়ে বা নিয়মিতভাৱে আমাৰ কিছুমান স্বাস্থ্য সমস্যাত মৌৰ লগত মিহলি কৰি সেই অমিতাৰ গুটি সেৱন কৰিব লাগে। তেতিয়া এই অমিতাৰ গুটিয়ে এক মহৌষধ হিচাপে কাম কৰে। গতিকে বন্ধুসকল অমিতাৰ গুটিয়েনো আমাৰ কি কি ৰোগত মহৌষধ হিচাপে কাম কৰে সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। অমিতাৰ গুটিৰ ১ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে লিভাৰৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত। যদি কোনো লোকে লিভাৰৰ সমস্যাত ভুগিছে তেনেহ'লে তেওঁ অমিতাৰ গুটিৰ গুড়ি এচামুচ মৌ জোলৰ লগত যদি মিহলাই কেইদিনমান খায় তেতিয়া তেওঁ অতি সহজে লিভাৰৰ সমস্যাৰ পৰা উপশম পাব পাৰে। তাৰপিছতে অমিতাৰ গুটিৰ ২ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে কিছুমান মহিলাই মাহেকীয়াৰ সময়ত পেটৰ বিষত ভোগা দেখা যায় আৰু এনেদৰে পেটৰ বিষ হ'লে এচামুচ অমিতাৰ গুটিৰ গুড়ি আৰু মৌ জোল মিহলাই যদি সেৱন কৰে তেতিয়া লগে লগে এই পেটৰ বিষৰ পৰা উপশম পাব পাৰি। ৩ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ডেংগী জ্বৰ হ'লে অমিতাৰ গুটি সেৱন কৰিলে অতি সহজে সুফল পোৱা যায়। অমিতাৰ গুটি নিয়মিতভাৱে খালে হজম শক্তি বৃদ্ধি হয়। যিসকল লোকৰ হজমৰ সমস্যা আছে বা যিসকল লোকৰ হজমৰ গণ্ডগোলৰ বাবে কোষ্ঠকাঠিন্যৰ সমস্যা আছে তেওঁলোকে যদি নিয়মিতভাৱে অমিতাৰ গুটি সেৱন কৰে তেতিয়া তেওঁলোকৰ হজমৰ এনেধৰণৰ সমস্যা অতি সহজে দূৰ হয় আৰু লগতে কোষ্ঠকাঠিন্যৰ সমস্যাও অতি সহজে ভাল হৈ যায় আৰু হজম শক্তি ভাল হোৱাৰ বাবে এনে লোকৰ ওজন নিয়ন্ত্ৰণত থাকে। অমিতাৰ গুটিৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে যিসকল লোকে আৰ্থ্ৰাইটিছৰ নিচিনা সমস্যাত ভুগি আছে বা জইণ্ট পেইণ্টৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে অমিতাৰ গুটিৰ গুড়ি মৌ জোলৰ লগত খায় তেতিয়া তেওঁলোকৰ এনেধৰণৰ জইণ্ট পেইণ্টৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। আনহাতে অমিতাৰ গুটিৰ এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে। সেইবাবে যিসকল লোকে বেক্টেৰিয়েল ইনফেকশ্যনত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে অমিতাৰ গুটি সেৱন কৰে তেতিয়া তেওঁলোকৰ এনেধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যন অতি সহজে ভাল হৈ যায়। বন্ধুসকল অমিতাৰ গুটিৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে কথাখিনি শুনিলে যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ চেনেলৰ পৰা এনেধৰণৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।